শ্বাহৰুখ খান কোন? শ্বাহৰুখ খান কোন? এসময়ত পাহৰি যোৱা শ্বাহৰুখলৈ মনত পৰিছে হিমন্ত বিশ্ব শৰ্মাৰ। মাজুলীৰ সৰিয়হ দেখি বলিউডৰ বাদশ্বাহৰ স্মৃতি ৰোমন্থন অসমৰ মুখ্যমন্ত্ৰীৰ। হালধীয়া পথাৰ দেখি শ্বাহৰুখৰ চিনেমালৈ মনত পৰিল হিমন্ত বিশ্ব শৰ্মাৰ। স্মৃতিশক্তি লোপ পাইছে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। মুখ্যমন্ত্ৰীয়ে হঠাৎ পাহৰি যায় কিছুমান কথা। আকৌ যেন মনত পৰি পাভলুটি মাৰে হিমন্ত বিশ্ব শৰ্মাই। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এই কথা পাহৰাৰ পিছত অৱশ্যেই থাকিব পাৰে ৰাজনীতি, থাকিব পাৰে চৰ্চাত থাকি ভাল পোৱা মানসিকতাও। কিন্তু সাধাৰণ জনতাৰ বাবে মুখ্যমন্ত্ৰীৰ কথা পাহৰা কাণ্ড হৈ পৰিছে এক ৰসাল বিষয়। 2023 চনৰ 25 জানুৱাৰী এই দিনটোতে মুক্তি পাইছিল শ্বাহৰুখ খান দীপিকা পাডুকন অভিনীত বহু চৰ্চিত ছবি পাঠান। প্ৰথম অৱস্থাত সকলো ঠিকেই আছিল, কিন্তু চিনেমাখনত মুক্তিৰ সময়তে দীপিকা পাডুকনৰ বিকিনিত চকু পৰে হিন্দুত্ববাদী সংগঠনৰ। অৰ্থাৎ চিনেমাখনৰ এটা গানত দীপিকা পাডুকনে গেৰুৱা বিকিনি পিন্ধাৰ বিৰোধিতা কৰে হিন্দুত্ববাদী সংগঠনে। তাৰ লগতে ছবিগৃহত চিনেমাখন চলিব নিদিয়াৰো হুংকাৰ দিয়ে হিন্দুত্ববাদী সংগঠনে। গুৱাহাটীতো সেই সময়ত দেখিবলৈ পোৱা গৈছিল সেই প্ৰভাৱ। সেই সন্দৰ্ভত তেতিয়া অসমৰ সাংবাদিকে প্ৰশ্ন কৰিছিল মুখ্যমন্ত্ৰীক, কিন্তু অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে সেই সময়ত যি উত্তৰ দিছিল সেই উত্তৰে আচৰিত কৰি দিছিল সমগ্ৰ দেশবাসীক। সাংবাদিকৰ পাঠান বিষয়ৰ প্ৰশ্নৰ উত্তৰত অসমৰ মুখ্যমন্ত্ৰীয়ে কৈছিল, কোন শ্বাহৰুখ খান, কি পাঠান? তেনেকুৱা শ্বাহৰুখ অসমতো বহুত আছে। শ্বাহৰুখ খান কোন? আমি কিয় চিন্তা কৰোঁ? আমাৰ ইয়াত কত শ্বাহৰুখ খান আছে। শ্বাহৰুখ খানে যদি ফোন কৰে মই চাই ল'ম কি ইছ্যু আছে। মই নাজানো কি পাঠান মই এইবিলাক খবৰ নাৰাখোঁ। ক'ৰ পাঠানৰ ইমান ভাঙিলে তেওঁলোকে পুলিচক কেছ দিব, আমি একশ্যন ল'ম। ক'ৰ পাঠান কি ওলাই এইবিলাক মই শুনাও নাই, দেখাও নাই, মোৰ সময়ো নাই এইবিলাক। যদি কোনোবাই থানাই কোনোবাই যদি কিবা কৰিছে কেছ দিলে আমি লগে লগে একশ্যন ল'ম, বা পুলিচে হয়তো একশ্যন লৈছেও। কিন্তু ক'ত ইমান সমস্যাৰ মাজত পাঠানৰ চিন্তা কি বস্তুটো কি এইটো? শ্বাহৰুখ খান কোন? আমি কিয় চিন্তা কৰোঁ? আমাৰ ইয়াত কত শ্বাহৰুখ খান আছে। এয়া আছিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য। এই মন্তব্যক লৈ সমগ্ৰ দেশজুৰি সৃষ্টি হৈছিল বিতৰ্কৰ। মুখ্যমন্ত্ৰীৰ মন্তব্যক চোকা সমালোচনা কৰিছিল দেশৰ বিভিন্নজনে। অৱশ্যে বিতৰ্ক ভাল পোৱা অসমৰ মুখ্যমন্ত্ৰীয়ে তাৰ পিছতে এই বিষয়ত কৰিছিল আন এক মন্তব্য, য'ত পাঠান কেন্দ্ৰিক বিতৰ্কক লৈ শ্বাহৰুখ খানে মুখ্যমন্ত্ৰীক পুৱতি নিশা 2 বজাত ফোন কৰা বুলি মন্তব্য কৰিছিল মুখ্যমন্ত্ৰীগৰাকীয়ে। মুখ্যমন্ত্ৰীক শ্বাহৰুখ খানে ফোন কৰাৰ সত্যতা কিমান সেয়া অৱশ্যে মুখ্যমন্ত্ৰীয়েহে জানিব। এতিয়া আহিছোঁ আজিৰ প্ৰসংগলৈ। আজি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই পুৱা ভাগত সামাজিক মাধ্যমত শ্বেয়াৰ কৰে মাজুলীৰ দুখন ফটো। সৰিয়হতলীৰ ফটো দুখন শ্বেয়াৰ কৰি মুখ্যমন্ত্ৰীয়ে লিখে, কাল্ট ক্লাছিক দিলৱালে দুলহনীয়া লে জায়েংগেলৈ মনত আহিছেনে? অসমত বাৰু নিজৰ জীৱন জীয়াবলৈ সকলো ছোৱালীয়েই সবল। উল্লেখ্য যে শ্বাহৰুখ খান কাজল অভিনীত দিলৱালে দুলহনীয়া লে জায়েংগে হৈছে বলিউডৰ এখন সৰ্বকালৰ অন্যতম সফল চিনেমা। 1995 চনত মুক্তিপ্ৰাপ্ত এই ছবিখনৰ তুজে দেখাটো শীৰ্ষক গানটোৰ শ্বুটিং সম্পন্ন হৈছিল অসমৰ মাজুলীত। গানটোত দেখা গৈছিল মাজুলীৰ সৰিয়হ ফুলাৰ সময়ত অপৰূপ হালধীয়া পথাৰ। আৰু আজি মুখ্যমন্ত্ৰীৰ পথাৰৰ একেই ৰূপ দেখিয়েই অসমৰ মুখ্যমন্ত্ৰীৰ মনত পৰিছে শ্বাহৰুখ অভিনীত দিলৱালে দুলহনীয়া লে জায়েংগেলৈ। যাৰ পৰিপ্ৰেক্ষিতত বিভিন্নজনে ক'বলৈ বাধ্য হৈছে যে হয়তো স্মৃতিশক্তি লোপ পাইছে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। নিউজ ডেস্ক ৰিপোৰ্ট, দি ক্ৰছ কাৰেণ্ট।